কংগ্ৰেছ শূন্য হ'ব নেকি সামগুৰি চপৰে খহিছে এতিয়া কংগ্ৰেছৰ ভেটি আৰম্ভ হৈছে নিশাৰ ৰাজনীতি। সামগুৰিত চপৰে খহিছে এতিয়া কংগ্ৰেছৰ ভেটি। প্ৰতিনিশাই শ লোকে বিজেপিত যোগদানৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত শিঙিমাৰী জিলা পৰিষদৰ বিভিন্ন পঞ্চায়তসমূহত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত একালৰ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নেতা তথা বৰ্তমানৰ লাউখোৱা ব্লকৰ মিত্ৰজোঁট দলৰ পৰ্যবেক্ষক মজিবুৰ ৰহমানৰ নেতৃত্বত কংগ্ৰেছ দল ত্যাগ কৰি শ লোকে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হয়। মজিবুৰ ৰহমানৰ মন্তব্য, কংগ্ৰেছ দলত খহনীয়া আৰু বিজেপি দলৰ শ ৰাইজৰ স্বতঃস্ফূৰ্ত আৰু স্ব-ইচ্ছাই যোগদান পৰ্বই এটা কথা স্পষ্ট কৰিছে, আগন্তুক উপনিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত। আজি সামগুৰি সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী জিলা পৰিষদৰ বিভিন্ন পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ উদ্যোগত বিভিন্ন পঞ্চায়তত বিভিন্ন বুথ লেভেলত আজি প্ৰায় 9টা মিটিং আজি মিত্ৰজোঁটে অনুষ্ঠিত কৰিছে। এই প্ৰত্যেকটো মিটিঙতেই শ কংগ্ৰেছ কৰ্মীয়ে স্ব-ইচ্ছাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এই যোগদানৰ পৰা মানুহৰ উৎসাহৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে আগন্তুক উপনিৰ্বাচনত ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া বিপুল ভোটত সামগুৰিৰ পৰা বিজয়ী হ'ব, সেইটো আজি নিশ্চিত। এইটো হিচাপ কৰা নাই, 9টা মিটিঙত প্ৰায় হাজাৰৰ ওপৰত মানুহ, আমি ফুটেজ আপোনালোকক ফটো দি দিম, আপোনালোকে চাব, প্ৰায় হাজাৰৰ ওপৰত মানুহ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে।